যিহেতু পুনৰ আমাৰ অসমত নতুনকৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ পৰা, আৰু এতিয়া ফিজিকেল হ'ব 100 মাৰ্কৰ। যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হয় আমাৰ অসমত, আৰু অসমৰ বহু ভেকেঞ্চিও আছে এইবাৰ অগ্নিবীৰত। কিন্তু এতিয়া এই 100 মাৰ্কৰ ফিজিকেল প্ৰচেছটো কেনেকুৱা কি হ'ব, মেডিকেলৰ কথা নকওঁ, কিন্তু এটা ফিজিকেল যিহেতু 100 মাৰ্কৰ হ'ব, এটা ৰানিঙৰ টাইমটো যিহেতু বহুখিনি সাল সলনি দেখিবলৈ পোৱা গৈছে। আগতে তেনেকুৱা ধৰণৰ নাছিলে, আগতে প্ৰায় 5 মিনিট 30 ছেকেণ্ডমান থাকে, কিন্তু এতিয়া টাইম যথেষ্ট বৃদ্ধি কৰা হ'ল, মানে 6 মিনিট 15 ছেকেণ্ডলৈকে টাইম দিয়া হৈছে। গতিকে অগ্নিবীৰত যথেষ্টখিনি সুবিধা আছে মানে ৰানিঙৰ ক্ষেত্ৰত। কিন্তু এটা মেইন কথাটো হ'ল 5 মিনিট 30 ছেকেণ্ডত যদি আপোনালোকে এক্সিলেণ্ট সেইটো মাৰ্ক বুলি কোৱা হয়, যদি 5 মিনিট 30 ছেকেণ্ড বা আপোনালোকৰ 6 মিনিট 15 ছেকেণ্ড, 5 মিনিট 30 ছেকেণ্ডত যদি আপোনালোকে ৰানিংটো সোমাব পাৰে, তাত আপোনালোকে মাৰ্ক পাব সম্পূৰ্ণ 60 মাৰ্ক, সেইটোক এক্সিলেণ্ট বুলি কোৱা হয়। যদি 5 মিনিট 31 ছেকেণ্ডৰ পৰা 45 ছেকেণ্ড এই সময়খিনিৰ ভিতৰত যদি আপোনালোকে সোমাব পাৰে, তেতিয়া 48 মাৰ্ক দিব। আৰু যদি 5 মিনিট 45 ছেকেণ্ড প্লাছ লাগে তেনেহ'লে 36 মাৰ্ক পাব। আৰু যদি 6 মিনিটৰ পৰা যদি 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পাৰে, তেতিয়া মাত্ৰ আপোনালোকক মাৰ্ক দিব 24। কিন্তু যি এতিয়া 4টা গ্ৰুপ বান্ধি দিয়া হ'ল, আগতে A গ্ৰুপ আৰু B গ্ৰুপ থাকে 60 to 48, কিন্তু এতিয়া তেনেকুৱা কৰা নাই, প্ৰায় 4টামান গ্ৰুপ দিছে। কিন্তু সেই 4টা 3rd নম্বৰ 4th নম্বৰ বা 2nd নম্বৰ এইখিনি গ্ৰুপৰ কথালৈ একেবাৰে আশাই নকৰিব। তথাপি ফাৰ্ষ্টে সোমাবলৈ চেষ্টা কৰিব, কাৰণ যিহেতু 60 মাৰ্ক আছে। এতিয়া ৰানিঙত টোটেল 60 মাৰ্ক, ক'ত কিমান মাৰ্ক আছে সেইখিনি কথা গম পালে। কিন্তু তাৰপিছতে আহিছে আমাৰ পুলাপছতো মাৰ্ক দিয়া হ'ব 40 নম্বৰ, এক্সিলেণ্ট। যদি আপোনালোকে 10টা মাৰিব পাৰে সম্পূৰ্ণ 40 পাব, 9টা মাৰিলে 33 পাব, আৰু 8টা মাৰিলে 27 পাব, আৰু 7টা মাৰিলে 21 পাব, আৰু 6টা মাৰিলে মাত্ৰ কোৱালিফাই 16। সেইটো কোৱালিফাই কৰিও লাভ নাই, এক্সিলেণ্ট 10টা মাৰিবলৈ চেষ্টা কৰিব 40 নম্বৰ। আৰু বাকী ৰানিং আৰু পুলাপছতে মাৰ্ক আছে 60 to 40। বাকী আপোনালোকৰ 9 ফিট এটা ডিষ্টেঞ্চ আপোনালোকে এটা লং জাম্পৰ নিচিনা গাঁত খান্দি দিব, সেইটো জাষ্ট কোৱালিফাই হ'ব লাগে, সেইটো মাৰ্ক নাথাকে, কিন্তু কোৱালিফাই হ'বই লাগিব। আৰু বাকী তাৰপিছতে ট্ৰেইনৰ নিচিনা চিৰি থাকিব, সেইটো জিগজাগ বেলেঞ্চিং বুলি কয়, এটা মানে পাৰ কৰিব লাগে আৰু ৰেলৰ টাইপৰ নিচিনা। গতিকে তাৰ ওপৰেদি পাৰ হ'ব লাগে, সেইটো জিগজাগ বেলেঞ্চ বুলি কোৱা হয়। সেইটোতো জাষ্ট কোৱালিফাইহে হ'ব লাগে, সেইটোতো কোনো ধৰণৰ মাৰ্ক দিয়া নহয়। বাকী ইমানেই আছিলে 100 মাৰ্কৰ পৰা ভিত্তি কৰি ৰানিংটো আৰু পুলাপছ। বাকী বিশেষ ইয়াত একো তেনেকুৱা প্ৰচেছত মাৰ্ক দিয়া নহয়, অনলি ৰানিংটো পুলাপছতে মাৰ্ক দিব। বাকী জিগজাগ বেলেঞ্চ, বাকী 9 ফিট ডিষ্টেঞ্চ, এইটো জাষ্ট কোৱালিফাই হয়। যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা অসমত ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ভৰ্তি পুনৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে।